আৰু এয়া মাৰ ঘৰত থকাৰ আৰাম মানে এয়া ফ্লাক্সত মায়ে চাহ বনাই থৈ দিছে তাৰপিছত আলফুলৰ কাৰণে জলপানো ৰেডি কৰি থোৱা আছিলে আৰু লগতে এয়া লুচি মোৰ কাৰণে বনাই থৈছে শুকান ৰুটি মাহঁতে খাব আৰু মোৰ কাৰণে লুচি বনাই থৈছে যিহেতু মই লুচি খাওঁ আৰু এইফালে মায়ে তাইক জলপানটো খুৱাই দিলে কোনোবাই যদি এনেকৈ জলপানটো খুৱাই দিয়ে তেতিয়া আচলতে বহুতখিনি সময় মানে ৰেহাই পোৱা যায় আৰু এইফালে ভাইটিয়ে আহি চাই আছেহি আৰু এইফালে দেউতাও মনে মনে খিৰিকীখনৰ ফালেদি চাই আছে আৰু আহিছে মোকো আমাৰ ঘৰলৈ মোকো আকৌ এইকেইদিন সদায় আহিছে আমাৰ ঘৰলৈ মানে আলফুলৰ কাৰণে আৰু এইফালে মই মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ লগতে মাংস অকণমান বনাব লৈছোঁ মাছ বনালোঁ তৰৈৰ লগত আৰু নহয় ভোলৰ লগত আৰু এইফালে দেউতা পুৰা ব্যস্ত হৈ আছে সকলো শাক পাচলি গুচোৱা ভেদাইলতাৰ লগতো অকণমান বনালোঁ তাৰপিছতে অকণমান বনালোঁ ভোলৰ লগত যিহেতু আলহী আহিছিলে আলহী মানে এয়া দৰা যে মানে ভাইটিৰ যে বিয়া হৈছিলে ভাইটি আৰু তাৰ ভায়েক আহিছিলে দুইটা আহিছিলে সেইকাৰণে তাহাঁতৰ কাৰণেও বনোৱা হ'ল আৰু তাৰপিছতে মই এখিনিমান চাদৰ মেখেলা আনি থৈছিলোঁ সেইখিনি তাহাঁতে ক'লোঁ বোলো গিফ্ট দিবলৈ যদি লাগে তই মোৰ পৰাই লৈ যা বুলি ক'লোঁ নিকিনিলেও হ'ব সেইকাৰণে তাহাঁতি লৈ গ'ল আৰু এইফালে ৰাতি দেখিছেনে আলফুল পুৰা ব্যস্ত হৈ পৰিছে